Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই এটা সেনসিটিভ টপিকৰ ওপৰত আপোনালোকৰ সৈতে কিছুমান ডিসকাশন কৰিম বা কিছুমান ফ্যাক্টস শেয়াৰ কৰিম সো দ্যাট আপোনালোকে এটো ভিডিঅ' যেহেতু মোক বহুত দিনৰ পৰা কৈ আছিল যে হেখতিয়াকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ অফ আসামে নিযুত মইনা আঁচনি বিতৰণৰ টাইমত এটা কথা কৈছিল সো হেতুৰ ওপৰতে 50% উইমেন ৰিজাৰ্ভেশন আসাম গভৰ্ণমেণ্টৰ চাকৰিখিনিৰ ক্ষেত্ৰত দিব বুলি সো হেতুৰ ওপৰতে মই আজি অকমান আপোনালোকক এটো ভিডিঅ' বনাইছো সো দ্যাট আপোনালোকৰ অলপ ক্লিয়াৰিফিকেশন হয় এটোৰ ওপৰত আৰু এটোৰ কি pros and cons আছে হেখিনি ওপৰটো মই অলপ ডিসকাস কৰিম সো ফাৰ্স্ট অফ অল আপোনালোকক এবাৰ মই ভিডিঅ'টো দেখাই দিছো যোনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কৈছিল ভিডিঅ'টোক মই প্লে কৰি দিছো আপোনালোকে এবাৰ নিজে শুনি ল'ব শিক্ষা শেষ হোৱাৰ পিছত সৰকাৰী চাকৰি আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে সো আপোনালোকে শুনিলে হিমন্ত বিশ্বই কি ক'লে কথাটো যে 50% ৰিজাৰ্ভেশন কৰিব কথাটো হ'ল যে এটো আপোনালোকে বহুতে হয়তো মোক সমালোচনা কৰিব পাৰে বা অকমান বেয়া পাব পাৰে এটো কথা কাৰণ মই ৰিজাৰ্ভেশনৰ টপিকছৰ ওপৰত আগৰ পাই মই আপোনালোকৰ সৈতে আলোচনা কৰি থাকো মই হেতুৰ ওপৰতে কিবা কিবি নিজৰ ফালৰ পাও কিবা pros and cons বিলাক আপোনালোকৰ সৈতে শেয়াৰ কৰি থাকো সো ইয়াতে কথাটো হ'ল যে এতিয়া প্ৰেজেন্টলি অলৰেডি যোনবিলাক গভৰ্ণমেণ্ট জবছ আছে হেবিলাকত অলৰেডি বাকি মই গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচনছ বা কিবা অন্যবিলাকৰ কথালে নাযাওঁৱে এতিয়া ইয়াতে যেহেতু ইউটিউব চেনেলটো মোৰ চাকৰিৰ আপডেটছ বিলাক পাই থাকে ইয়াতে সো মই আজি চাকৰিৰ কথাই পাতিম ইয়াতে সো গভৰ্ণমেণ্ট যোনবিলাক জবছ আছে আসাম গভৰ্ণমেণ্টৰ তাতে অলৰেডি 30% উইমেন ৰিজাৰ্ভেশন আছিলে এতিয়া কি কৰিছে গভৰ্ণমেণ্টে 50% কৰিবলৈ গৈছে হে ৰিজাৰ্ভেশনটো ঠিক আছে সো ইয়াতে বেসিক্যালি 50% যেতিয়া উইমেন ৰিজাৰ্ভেশন কৰি দিব এতিয়া ইয়াতে কিছুমান কথা আহে আৰু লগতে ইডব্লিউএছ যোনটো ৰিজাৰ্ভেশন আছিল ইকোনমিকলি উইকাৰ সেকশনছ হেতু আপোনালোকৰ 2021 ৰ পাই আন্ডাৰ সাসপেনশন বা আন্ডাৰ স্ক্ৰুটনি আছে হেতু এতিয়ালৈকে ইডব্লিউএছ ৰ কথাটো এতিয়ালৈকে গভৰ্ণমেণ্টে একো কোৱা নাই আৰু কথাটো হ'ল যে ইডব্লিউএছ টো ইকোনমিকলি উইকাৰ সেকশনছ টো সেন্ট্ৰেল গভৰ্ণমেণ্টে এতিয়াও সবতে এপ্লিকেবল হৈ আছে প্ৰত্যেকখন ষ্টেটতে আছে অল ইণ্ডিয়া লেভেলত সেন্ট্ৰেল লেভেলত হেতু ইডব্লিউএছ ইকোনমিকলি উইকাৰ সেকশনছৰ যোনটো ৰিজাৰ্ভেশন আছে জেনাৰেল কেটেগৰী হেতু এতিয়াও বৰ্তমান হেতু ইফেক্টত আছে ঠিক আছে ইফেক্টিভ হৈ আছে কিন্তু অসম চৰকাৰে এই বস্তুটো উঠাই থৈ দিছে এতিয়া বহুতে ক'ব পাৰে ইডব্লিউএছত স্ক্ৰুটনি কৰিবলগীয়া হৈছে এটো কাৰণে বহুতে ফেক সাৰ্টিফিকেট লৈছে কিবা কিবি এতিয়া ধৰক আপোনালোকে হসা কথা ক'ব গ'লে হেতু কাৰ দুখ ফেক সাৰ্টিফিকেট উলিয়াটো সিস্টেমৰে দুখ এতিয়া টেৰৰিষ্ট এটেক এটা হলে মানে যেতিয়া আপোনালোকৰ পেহেলগাম এটেক হৈছিল বা দিল্লীৰ হে ৰিসেন্টলি ৰেড ফৰ্ডৰ আগত যোনটো টেৰৰিষ্ট এটেক হৈছিল তেতিয়াটো বহুতে কৈ আছিল যে এটো সিকিউৰিটি এজেন্সিছৰ ফেইলাৰ গভৰ্ণমেণ্টৰ ফেইলাৰ যে হেখিনি সিকিউৰিটি দিব নোৱাৰিলে বা হেতু কাৰণে ৰখাব নোৱাৰিলে হিমানখিনি সো ইয়াতো হেতুৱে একে গভৰ্ণমেণ্টৰ ফেইলাৰ ইডব্লিউএছ সাৰ্টিফিকেট যদি কোনবাই ফেক কে উলিয়াইছিল তেতিয়া হলে হেতু ইডব্লিউএছ সাৰ্টিফিকেট ফেক কৰি পেলাই যদি কোনবাই চাকৰি লৈছিল হেতু গভৰ্ণমেণ্টৰ সিস্টেমৰে ফেইলাৰ বাকি মানুহখিনিক দুখ দি কি লাভ কথাটো তেনেকুৱা এতিয়া তেওঁলোকে চান্স পাইছে কাৰণে চান্সটো লৈছে যদি চান্স নিদিলে হেতেন সিস্টেমে তেতিয়ালে চান্সটো নললে তেনেকুৱা কথা এতিয়া ইডব্লিউএছ টো ইম্পৰ্টেন্ট এটো কাৰণে আছিল বহুত বিলা ইকোনমিকলি উইকাৰ সেকশনছ আছিল সো তেওঁলোকক হেতু বস্তু দৰকাৰ হৈছে যোনখিনি জেনুইন আছিল এতিয়া হেখিনিটো বঞ্চিত হ'ল ইডব্লিউএছৰ পৰা কথাটো তেনেকুৱা এতিয়া বাকি ৰিজাৰ্ভেশন সিস্টেম বিলাকটো চলি আছে চাব গলে এতিয়া উইমেনৰ যদি 50% ৰিজাৰ্ভেশন দিয়ে লৰাৰ কাৰণে সিট কিমান থাকিব কথাটো হেতুৱে এতিয়া চাব যদি মই আপোনালোকক মই ভালকে এটা ৰিজাৰ্ভেশন ফৰ্মুলা দেখাই আছো সাপোজ জেনাৰেল বা আনৰিজাৰ্ভড টোটাল 100টা পোষ্ট যদি থাকে ঠিক আছে এটো জেনাৰেল ক্যাটেগৰি কথা কৈছো জেনাৰেল বা আনৰিজাৰ্ভড টোটাল 100টা পোষ্ট থাকে নাই প্ৰথমতে মই আপোনাক ওবিসিৰ কথাটো দেখাই লৈছো ওবিসি এমওবিসি বা এসসি এসটি জিয়ে নহক মই এনে জাস্ট ওবিসি এমওবিসিৰ এক্সাম্পল এটা দিছো তাতে ধৰক টোটাল পোষ্ট 100টা আছে ঠিক আছে ওবিসি এমওবিসিৰ কাৰণে টোটাল 100টা পোষ্ট ৰিজাৰ্ভ আছে তাৰে ৰিজাৰ্ভ পোষ্টৰ 50% উইমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে সো 50% ৰিজাৰ্ভেশন যদি আছে 100টাৰ ভিতৰত 50টা পোষ্ট মানে ওবিসিৰ মহিলাখিনিয়ে পাব ইয়াতে ঠিক আছে হে 50টা পোষ্টৰ কাৰণে ইয়াতে 100টা পোষ্টৰ যদি 50% ৰিজাৰ্ভেশন থাকে তাহলে মহিলাখিনিৰ 50টা পোষ্ট হেতু ৰিজাৰ্ভ তাতে কোনো মেল ক্যান্ডিডেটে তাতে কি বুলি কয় কম্পিট কৰিব নোৱাৰে হে 50টা পোষ্ট ছোৱালীয়ে পাব ঠিক আছে মহিলাই পাব চাকৰি বাকি যোনকিটা 50টা পোষ্ট থাকি যাব 100টাৰ ভিতৰত হেখিনিত আকৌ কম্পিটিশন হেখিনি লৰাৰ বুলি কোনো পোষ্ট নাই ইয়াতে ঠিক আছে ইয়াতে মেল পোষ্ট বুলি কোনো নাই টোটাল পোষ্ট বুলি আছে সো হে 50টা পোষ্ট 100টাৰ ভিতৰত 50টা তো ছোৱালীৰ কাৰণে গুছি গল ৰিজাৰ্ভেশনত আৰু যোনটো 50টা বাকি থাকিব হেতুত আকৌ মেল ফিমেল দুইটাই কম্পিট কৰিব পাৰিব আৰু
ইয়াতে মেথমেটিক্সৰ যদি আমি প্ৰবেবিলিটি লগাওঁ প্ৰবেবিলিটি ফৰ্মুলাটো লগাওঁ তেতিয়াহ'লে প্ৰবেবিলিটিৰ মতে সেই 50টা পোষ্টত ছোৱালীৰ ৰিজাৰ্ভেশ্যনটো 50টা 50%ৰ 50টা পোষ্ট গ'লে তাৰ 50টা পোষ্টৰ সেই 50টা পোষ্টৰ কাৰণে যিহেতু মেল ফিমেল দুইটাই কম্পিট কৰিব চ' সেইটো কাৰণে আপোনাৰ তাতে প্ৰবেবিলিটি থাকিব যে অকল ছোৱালীও সেই 50টা পোষ্ট লৈ পেলাই 100টা পোষ্ট গোটেইখিনি মহিলাই লৈ ল'ব পৰা ইয়াতে প্ৰবেবিলিটি থাকে ন' ডাউট ল'ৰাই পাব কিছুমান পোষ্ট কিন্তু ইয়াতে যোনকেইটা 50%টো ছোৱালীয়ে ল'ব বাকী 50% যোনটো থাকি যাব সেই 50%ত ল'ৰা ছোৱালীয়ে সমানে কম্পিট কৰিব পাৰিব এইটো অকল OBC MOBCৰ কথা কৈছোঁ ঠিক আছে এতিয়া যদি আমি আনৰিজাৰ্ভ বা জেনেৰেল বা আনৰিজাৰ্ভৰ কথালৈ আহোঁ এইটোতো আৰু এটা বহুত ডাঙৰ মাৰাত্মক ভয়ংকৰ ফৰ্মুলা হ'ব চ' ইয়াতে যদি টোটেল পোষ্ট 100টা থাকে তাৰে যদি 50% ৰিজাৰ্ভ থাকে 50% ৰিজাৰ্ভ উইমেনৰ কাৰণে থাকিব ঠিক আছে এতিয়া উইমেনৰ কাৰণে ৰিজাৰ্ভ মানে এইটো অকল জেনেৰেল উইমেন কাৰণে নহয় সব কেটেগৰী উইমেনৰ কাৰণে ৰিজাৰ্ভ কাৰণ এইটো এটা জেনেৰেল আনৰিজাৰ্ভ পোষ্ট আনৰিজাৰ্ভ মানে কি ৰিজাৰ্ভ পোষ্ট নহয় সবৰ কাৰণে অপেন কেটেগৰী হয় জেনেৰেল আনৰিজাৰ্ভ বা অপেন কেটেগৰী চ' ইয়াতে 50% যদি উইমেনৰ কাৰণে ৰিজাৰ্ভ আছে তাতে জেনেৰেল উইমেনো সোমাব পাৰে OBCৰো সোমাব পাৰিব SC STও সোমাব পাৰিব সব সোমাব পাৰে ঠিক আছে SCও সোমাব পাৰিব ST প্লেইনছ ST হিলছ সবৰে মাইকী মানুহখিনি ইয়াতে সোমাব পাৰিব 50% আৰু থাকি গ'ল another 50% মানে 100টা পোষ্টৰ পিছত যদি 50% সব কেটেগৰী উইমেন ইয়াতে সোমাব পাৰিব বাকি 50% থাকি গ'ল সেই 50% আকৌ মেন উইমেন সকলোৰে কাৰণে মেন উইমেন অকল জেনেৰেল কেটেগৰীৰ কাৰণে নহয় মেন উইমেন অফ SC ST OBC ঠিক আছে জেনেৰেল কেটেগৰী গোটেইখিনি আকৌ ভাৰ্টিকেল ৰিজাৰ্ভেশ্যনখিনিও আছে ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন মানে PWBD কেণ্ডিডেটছ বা ট্ৰেন্সজেণ্ডাৰ বা কিবা কিবি সেইবোৰতো ঢেৰ কিবা কিবি আজিকালি ৰিজাৰ্ভেশ্যন উলিয়াইছে চ' কিবা কিবি ঢেৰ ওলাই থাকিব কিবা কিবি চ' সেইবিলাকৰ কাৰণে চ' আল্টিমেটলি গৈ পেলাই ইয়াতে জেনেৰেল এটাও চাকৰি পাব নোৱাৰিবও পাৰে কাৰণ আমি শেহতীয়াকৈ আই থিংক APSCৰ কিবা এটা এক্সাম আছিলে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আছিল নেকি এক্সাম সেই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ এক্সামটোত মই দেখিছিলোঁ তাতে আপোনালোকে যদি লিষ্টখন চাই ৰিজাল্টৰ তাতে দেখিব কি বুলি কয় জেনেৰেলৰ চিটো কিছুমান মানে যোনখিনি অৰিজিনেল আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকে এজনো মেল কেণ্ডিডেটে নাপালে তাতে কিছুমান OBC SC ST কেণ্ডিডেটেও বেছি মাৰ্ক স্ক'ৰ কৰি পেলাই যিহেতু এইটো আনৰিজাৰ্ভ পোষ্ট তাতে তেওঁলোকে সোমাই পেলাই গোটেইবিলাক পোষ্ট লৈ ল'লে চ' আল্টিমেটলি মানে জেনেৰেল মেলখিনিয়ে আটাইতকৈ বেছি ডিছএডভান্টেজ চিটুৱেশ্যনত আছে এইটো বেয়া পাই লাভ নাই একদম ফেক্ট আৰু চাব গ'লে সঁচা কথা ক'বলৈ আপোনালোকে পৰীক্ষাবিলাক যেতিয়া এপ্লাই কৰে এতিয়া চাব গ'লে ৰিজাৰ্ভেশ্যনৰ বস্তুটো মই বুজি পোৱা নাই গভৰ্ণমেণ্টে কিয় এইটো বহাই আছে আফটাৰ 80 years of ইণ্ডিপেণ্ডেঞ্চ এতিয়া বহুতে এইটো ডাইলগ মাৰিব তোৰ দেউতা ককাই আমাৰ লগত এনেকুৱা কৰিছিল কাৰণে এইটো কৰিছে দেউতা ককাৰ দিন জামানা গ'ল আৰু সেইটো আগতে কি হৈছিল সেইটো নাজানো এতিয়াতো তেনেকুৱা হ'ব নালাগে আচলতে 80 years হৈ গ'ল স্বাধীনতাৰ এতিয়াও যদি ৰিজাৰ্ভেশ্যন থাকে তেনেকৈ এতিয়া চাব গ'লে আপোনালোকে পৰীক্ষাবিলাকৰে চাব টেটতো কোনোবা মেথছৰ কাট অফ কোনোবা এটা কেটেগৰী SCৰ আছিল নেকি অনলি 2.5 মাৰ্কছ গৈছে কাট অফ ঠিক আছে আউট অফ 140 আছিল চাগে চ' সেই 2.5 মাৰ্কছ পোৱা টিচাৰজনে স্কুলত গৈ পেলাই কি পঢ়াব সেইকাৰণে গভৰ্ণমেণ্ট স্কুলবিলাকত আজিকালি ল'ৰা ছোৱালী নপঢ়ে এতিয়া গভৰ্ণমেণ্টে বেছি জোৰ দি লাভ নাই গভৰ্ণমেণ্ট স্কুলতে পঢ়িব লাগিব কোৱালিটি কোনে কম্প্ৰমাইজ কৰিব এডুকেশ্যনত কাৰণ গভৰ্ণমেণ্ট স্কুলত পঢ়ি পেলাই যদি ভালকৈ টিচাৰে পঢ়াব নাজানে চ' সেই ষ্টুডেণ্টজনে তাতে পঢ়ি পেলাই ক'ত বিদেশত যাব বা ক'ত কিবা ডাঙৰ চাইণ্টিষ্ট হ'ব ইঞ্জিনিয়াৰ হ'ব কথাটো তেনেকুৱা আৰু ইঞ্জিনিয়াৰ হ'ব পাৰে কাৰণ আজিকালি কি হ'ল আজিকালিতো আপোনালোকে দেখিছে কম্পিটিভ এক্সামবিলাকত কিমান মাৰ্কছৰ ডিফাৰেঞ্চ আহে মাৰ্কছৰ ডিফাৰেঞ্চটো দেখিছে কাট অফ মাৰ্কছৰ ডিফাৰেঞ্চ চ' তেনেকৈ আৰু চাব গ'লে এতিয়া জেনেৰেল কেটেগৰীৰ কাৰণে মই কৈ আছোঁ আপোনালোকে যদি এক্সামৰ ফিজবিলাকৰ ষ্ট্ৰাকচাৰ চাই এক্সাম ফিজৰ ষ্ট্ৰাকচাৰবিলাকো জেনেৰেলৰ কাৰণে 500 OBCৰ কাৰণে কেতিয়াবা 500 হয় কেতিয়াবা 250 ঠিক আছে জেনেৰেল আৰু OBCৰ কেতিয়াবা সমান থাকে কেতিয়াবা OBCৰ কম থাকে SC STৰ কাৰণে বহুত কম ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' ফিজো কম দিব লাগিব পঢ়িবও বেছি লাগিব মাৰ্কছো বেছি লাগিব আল্টিমেটলি চাকৰিও নাপাবগৈ 100ৰ ভিতৰত 90 পাই পেলাই জেনেৰেলে চাকৰি নাপাব বাকীবিলাক কেটেগৰী 40 বা 50 পাই পেলাই চাকৰি পাব এইটো মানে আনফেয়াৰ কমিছে একো অপেন মেৰিট বেছ কম্পিটিটিভ এক্সাম হৈ থকা নাই কম্পিটিটিভ এক্সাম নহয় এইটো আৰু এনেও কাৰোবাক চাকৰি দি দিলেও সেই একেই কথা হ'ব চাব গ'লে কোনোবাক এনেও চাকৰি দি দিব পাৰে ইয়াতে কোনো তেনেকুৱা হেৰি নাই আৰু চাব গ'লে আপোনালোকে ইয়াতে মই কথাটো সেইটোৱে আৰু লগতে APSC পাছ কৰা সকলেও OBC SC ST সেইখিনি গোটেইখিনিয়ে আজি কেইবছৰমান লগে ষ্টাইপেণ্ডটো পাইছিলে প্ৰিলিমছ ক্লিয়াৰ কৰাৰ লগে 50,000 পায় বাকী জেনেৰেলখিনিতো নাপায় চ' জেনেৰেলখিনি কিয় নাপায় জেনেৰেলখিনিৰতো দুখীয়া মানুহ থাকিব পাৰে কিয় নথকাকৈ নাই SC ST OBCৰো মই বহুতবিলাক ধনী মানুহ দেখিছোঁ তেওঁলোকেও 50,000 পাইছিলে ঠিক আছে এতিয়া লাষ্ট 2 yearsৰ পৰা গভৰ্ণমেণ্টৰ ফাণ্ড নাই কিবা নাই সেইবোৰ কৈ আছে কিন্তু আগলৈকেতো পাই আছিলে কথাটো তেনেকুৱা চ' বস্তুটো এনেকুৱা ফিজো কম কৰিব লাগিব কমকৈ দিব লাগিব পঢ়া শুনাটো কিবা কিবি কনচেশ্যন পাব আৰু লগতে কি বুলি কয় পৰীক্ষাটো মাৰ্কছ কম পাই পেলাই চাকৰিত সোমাব পাৰিব আৰু লগতে সেইটো কাৰণে বস্তুবোৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাক অকণমান ডিটৰিয়েট হৈ গৈছে আজিকালি এতিয়া বহুতে আপোনালোকে গভৰ্ণমেণ্ট অফিচবিলাকত যাব ভালকৈ আপুনি এপ্লিকেশ্যন এখনো মানুহে লিখিব নোৱাৰে কাৰণ কিয় তেওঁলোকে ভালকৈ পৰীক্ষাত পঢ়ি আহে নাই আৰু কথাটো এনে মানুহবিলাকৰ এটা হেবিট হৈ গৈছে ৰিজাৰ্ভেশ্যনটো হেবিট মানে কি মই এইটো বেয়া চেঞ্চত কোৱা নাই বা কাকো টাৰ্গেট কৰি কোৱা নাই কিন্তু ৰিজাৰ্ভেশ্যনৰ ছিষ্টেমটো লৈ থাকিলে মানে কি হ'ব মানুহে ভাবিব যে ৰিজাৰ্ভ আছে নপঢ়িলেও পাৰি যাম
আৰু তেনেকৈ ইজি বস্তুটো কম্পিটিটিভ এক্সামবিলাক ইজিলি লৈ পেলাই তেনেকৈ পাছ কৰি পেলাই চাকৰিটো লৈ ল'ব আৰু পিছত এতিয়া জেনেৰেল কেণ্ডিডেট এজনে 100ৰ ভিতৰত 90 পাই পেলাই নিৰাশা হৈ পেলাই ঘৰত বহি থাকে বেলেগ এজনে 50 পাই পেলাই চাকৰিটো লৈ পেলাই মুখৰ আগতে আৰামছে চাকৰি অহা যোৱা কৰি পেলাই আৰামছে দৰমহা পাই থাকে চ' সেইবিলাক অলপ ডিমটিভেটিং ফেক্টৰ হয় চাব গ'লে এতিয়া সেইখিনি বস্তু এতিয়া যিমানখিনি সুবিধা আছে দিয়ক কোচিং ফ্ৰীতে দিয়ক ষ্টাডি মেটেৰিয়েলছ ফ্ৰীতে দিয়ক বাকী যিমান যি আছে ফ্ৰীতে দি থাকক যোনবিলাক ৰিজাৰ্ভ কেটেগৰী আছে কিন্তু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত কোৱালিটিটো আচলতে কম্প্ৰমাইজ কৰাটো বস্তুটো ভাল হোৱা নাই একচুৱেলি মেৰিট বেছটো সেইটোৱে ক'ম আৰু উইমেন ৰিজাৰ্ভেশ্যন যদি 50% দিয়ে ল'ৰাৰ কাৰণে থাকিলে কি কাৰণ ছোৱালীখিনিৰ 50% থাকিব বাকী 50% আকৌ ল'ৰা ছোৱালী সমানে থাকিব ঠিক আছে তাতে আকৌ ছোৱালীও বহুতখিনি সোমাব তেনেকুৱা ধৰণৰ আল্টিমেটলি গৈ পেলাই ল'ৰাৰ মানে একো নাথাকিবই চাব গ'লে কনচেপ্টটো অকণমান বেছিকৈ চিৰিয়াছলি বস্তুটো গভৰ্ণমেণ্টে একচুৱেলি এইটো বস্তু অকণমান ভালকৈ চিৰিয়াছলি ল'ব লাগিছে ইমান মানে এই বস্তুখিনি একচুৱেলি অকল মহিলাক টাৰ্গেট কৰি প্ৰত্যেকটো বস্তু মহিলাৰ কাৰণে দি থাকিলেও বস্তুটো পাছত কি হয় মহিলাখিনিৰো মানে কি হয় তেওঁলোকে কম্পিটিশ্যন নকৰাকৈ বস্তুবোৰ ফ্ৰীতে পাই থাকিলে মানে মানুহবিলাক এলেহুৱা হৈ যায় ন এতিয়া গভৰ্ণমেণ্টে ধৰক বহুতবিলাক স্কিম উলিয়াইছে ফ্ৰীতে চাউল তাউল দি দিছে আমাৰ অসমততো মানুহে খেতিয়ে নকৰা হ'ল খেতি কৰিবলৈ মানুহে নোপোৱা হ'ল চ' তেনেকুৱা হৈ গৈছে বস্তুবিলাক মানুহবিলাকে যেতিয়া যিমানে ওপৰতে পাব সিমানে ধুই গৈ থাকিব আগৰ আহোম ৰজাৰ দিনতে ভাল আছিলে চবেই সমানে কাম কৰি পেলাই খাইছিলে চবেই সমান পৰিশ্ৰম কৰিছিলে সেই ৰজাৰ দিনৰ বস্তুবোৰ ভাল আছিলে আজিকালি দেখোন ডেমক্ৰেচিৰ নামত এনেকুৱা বস্তু মানুহবিলাকক ধুত কৰি পেলাইছে গভৰ্ণমেণ্টে চব বস্তু ফ্ৰীতে দি চ' ৰিজাৰ্ভেশ্যনটো এটা বহুত ডাঙৰ কথা হয় ইণ্ডিয়াই বস্তুটো হেৰি কৰা নাই এতিয়া প্ৰাইভেট ছেক্টৰবিলাকক এতিয়াতো ৰাহুল গান্ধী চিঞৰ কৰি আছে প্ৰাইভেট ছেক্টৰ ৰিজাৰ্ভেশ্যন থাকে আৰু প্ৰাইভেট ছেক্টৰকেইটা অকণমান যেনে তেনে চলি আছে পৃথিৱীত অকণমান নাম হৈছে আদানী আম্বানীৰ কোম্পানীকেইটাৰ চ' সেইকেইটাতো যদি ৰিজাৰ্ভেশ্যন কৰি পেলাই যদি আনমেৰিটিয়াছ কেণ্ডিডেট যদি তাতে সোমাই যায় 100ৰ ভিতৰত 20 পাই 30 পাই যদি সোমাই যায় কোম্পানী কাইলৈ পৰহিলৈ বন্ধই হৈ যাব চাব গ'লে তেনেকৈ কোম্পানী নচলে কোম্পানীত সদায় মেৰিট বেচিছত চাকৰি লয় বা কম্পিটিশ্যন দি পেলাই ভালকৈ মানে যোনখিনি ডিজাৰ্ভিং কেণ্ডিডেটছ তেওঁলোকক তাতে সোমোৱায় চ' প্ৰাইভেট ছেক্টৰবিলাকত এতিয়া বৰ্তমান বাচি আছে কিন্তু ৰাহুল গান্ধীয়ে যেনেকৈ ধৰণকে কৈ আছে চ' সেইটো বস্তু আনিলে মানে প্ৰাইভেট ছেক্টৰকেইটাত ডুবি যাব চ' ইণ্ডিয়া এজ এ কাণ্ট্ৰি আল্টিমেটলি গৈ পেলাই লাষ্টত ডুবিব যেনে লাগি আছে মোৰ এতিয়া মই যোনখিনি বস্তু ইয়াতে দেখিছোঁ ষ্টেপবিলাক গভৰ্ণমেণ্টৰ চ' এইখিনি বস্তু চেঞ্জ কৰিব হ'ল আৰু এতিয়া চাব গ'লে চব সুবিধাই দিয়ক একো নাই কোচিং ফ্ৰীতে দিয়ক ষ্টাডি মেটেৰিয়েলছ কিতাপ পত্ৰ ফ্ৰীতে দি দিয়ক যিমান যি দিয়ে দিব আছে খালি কম্পিটিটিভ এক্সামছবিলাকত কম্পিটিটিভ এক্সামছে হৈ থাকিব লাগে তেনেকুৱা হ'ব নালাগে চাব গ'লে এজনে কম নম্বৰ পাই পেলাই IAS ৰেংক পাব UPSCত এজনে তেওঁতকৈ বেছি ৰেংক পাই বেছি মাৰ্ক স্ক'ৰ কৰি পেলাইও চাকৰিটো নাপাব চ' তেনেকুৱা হ'লে মানে অলপ দিগদাৰ তেনেকৈ আচলতে নচলে বস্তুবোৰ চ' গভৰ্ণমেণ্টে সেইটো বস্তু অলপ ভুল কৰি আছে আৰু মানুহবিলাকৰ এটা বস্তু এটা ট্ৰেণ্ড চলি আছে মানে কি এটা অভ্যাসেই হৈ গৈছে ৰিজাৰ্ভেশ্যন নোহোৱাকৈ এতিয়াতো বহুতে ৰিজাৰ্ভেশ্যনৰ কাৰণে হেৰিও কৰি আছে আন্দোলনো আমাৰ ইয়াত চলি থাকে চ' এইটো অকণমান কণ্ট্ৰভাৰ্চিয়েল টপিক মই মোৰ ফালৰ পৰা মই যিমানখিনি ক'ব লাগে কৈছোঁ কিন্তু এইটোৱে কিন্তু লং ৰাণত বস্তুখিনি হাৰ্টহে কৰিব ইণ্ডিয়ান এজ এ কাণ্ট্ৰি গোটেইখনকে ঠিক আছে চ' সেইখিনি বস্তু গভৰ্ণমেণ্টে অলপ চাব লাগিব এনেকৈ ৰিজাৰ্ভেশ্যন দি ফিলবিলাকত ফিল কৰিবলৈ গ'লে মানে পাছত গৈ পেলাই প্ৰব্লেম হয় সেইকাৰণে ভাৰতে হৈ আছে ইয়াত মানুহৰ না চিভিক চেন্স আছে না কিবা আছে না ইনফ্ৰাষ্ট্ৰাকচাৰ কিবা ডেভেলপ হৈছে না কিবা হৈছে একোৱে ভালকৈ একো হোৱা নাই বাকী অন্য দেশবিলাক চাইনা আমাতকৈ পাছত স্বাধীন হোৱা চাইনাটো ক'ৰবাত পালেগৈ গৈ পেলাই চাব গ'লে চ' সিহঁতৰ পলিচিবিলাক আচলতে ইণ্ডিয়াই নিজে ইমপ্লিমেণ্ট কৰিব চাব লাগে ইয়াতে আৰু বাৰে বেদি একেটাই কনচেপ্ট লৈ থাকিলে নহ'ব গৰীব কা দেশ ভাৰত কিষাণৰ কা দেশ ভাৰত চ' তেনেকৈ সেই কনচেপ্টবিলাক হেৰি কৰি পেলাই মানুহবিলাকক আচলতে কৰ্ম কৰিবলৈ শিকাব লাগিব কম্পিটিশ্যন দিবৰ কাৰণে কম্পিটিশ্যন কৰিবলৈ ভয় কৰিব নালাগিব এতিয়া কম্পিটিশ্যন কৰিবলৈ ৰিজাৰ্ভেশ্যন কিয় খোজে কম্পিটিশ্যন হ'লে ভয় কৰি পেলাই ৰিজাৰ্ভেশ্যন খুজি থাকে চাকৰি তাকৰিৰ ক্ষেত্ৰত যে কম নম্বৰ পাই পেলাই সোমাব যেনে তেনে পাৰোঁ কাৰণ বেছি মাৰ্কছ পাবলৈ মানুহে ভয় কৰে ভয়টো কোনে সোমোৱাইছে গভৰ্ণমেণ্টে সোমোৱাইছে মানুহবিলাকক আচলতে কম্পিটিশ্যন কৰিবৰ কাৰণে গভৰ্ণমেণ্টে উৎসাহ দিব লাগে ঠিক আছে মটিভেট কৰিব লাগে ইনস্পিৰেশ্যন দিবৰ কাৰণে তেওঁলোকক ইনস্পায়াৰ্ড কৰিবৰ কাৰণে কিবা কিবি ষ্টেপ ল'ব লাগে চ' সেইটো নলৈ পেলাই যদি তেওঁলোকে অকল ৰিজাৰ্ভেশ্যনকৈ অনবৰতে জাষ্ট অকল সেই ৰিজাৰ্ভেশ্যন পলিচিটোৱে এপ্লাই কৰি থাকে তেনেকৈ হ'লে বস্তুটো লং ৰাণত ভাৰতবৰ্ষখন এজ এ কাণ্ট্ৰি কেতিয়াও মানে এখন ছুপাৰ পাৱাৰ হ'ব নোৱাৰিব ছুপাৰ পাৱাৰ হোৱাটো দূৰৰ কথা এতিয়াতো বৰ্তমান বস্তুবোৰ ডিটেৰিয়েটে হৈ গৈছে চাব হ'লে চ' এনেকৈ যদি চলি থাকে চ' তেনেকুৱা নহ'ব আৰু এইটো 50% ৰিজাৰ্ভেশ্যনটো কোনো পধ্যে মানে মইতো ভাবোঁ যে এইটো একেবাৰে ইলজিকেল কথা চ' তেনেকুৱা কৰিব গ'লে প্ৰব্লেমহে হ'ব কাৰণ এতিয়া লাষ্টত গৈ পেলাই বেটা বচাও বেটা পঢ়াও তেনেকুৱা টাইপৰ কনচেপ্টে ল'ব লাগিব কাৰণ ল'ৰাই লাষ্টত গৈ পেলাই এতিয়া চাব গ'লে ৱৰ্ল্ড ইকনমিক ফ'ৰাম আপোনালোকে কিছুমানে ইকনমিক্সৰ লেকচাৰ দিব পাৰে মোক ৱৰ্ল্ড ইকনমিক ফ'ৰাম কিবা কিবি ৰিপৰ্টৰ জেণ্ডাৰ ইনইকুৱেলিটি কিবা কিবি আছে কিন্তু কথাটো হ'ল যে জেণ্ডাৰ ইকুৱেলিটি আছে তাতে মই কৈছোঁৱে ৰিজাৰ্ভেশ্যন 50% নিদিয়ে অকণমান কমকৈ দিয়ক জেণ্ডাৰ ইকুৱেলিটি আনিবৰ কাৰণে আৰু জেণ্ডাৰ ইকুৱেলিটি আপোনালোকে ৰিজাৰ্ভেশ্যন দি জেণ্ডাৰ ইকুৱেলিটি আনিব নোৱাৰে হেৰি মেৰিট বেচিছত কম্প্ৰমাইজ কৰি সমানে কম্পিটিশ্যন কৰিব দিয়ক কম্পিটিশ্যন কৰিবলৈ কিহৰ ভয় ল'ৰাৰ লগত সমানে কম্পিটিশ্যন কৰক ছোৱালীখিনিয়ে বা অন্য কেটেগৰী জেনেৰেল কেটেগৰী সকলোকে কাষ্ট ছিষ্টেমটোকে উঠাই দিয়ক একো নাই তাত কাৰো আপত্তি নাই কাষ্ট ছিষ্টেম উঠাই দিয়ক
কি ব্ৰাহ্মণ কি কলিতা কি SC কি ST চব উঠাই দিয়ক সমানে কৰি দিয়ক সমানে কম্পিটিশ্যন কৰক গোটেইখিনিকে আনৰিজাৰ্ভ কৰি পেলাওক গোটেই দেশখনৰ মানুহকে তাৰপিছত কম্পিটিশ্যন কৰক কম্পিটিশ্যন যোনে বেছি মাৰ্কছ পায় চাকৰি পাব যোনে বেছি মাৰ্কছ নাপায় চাকৰি নাপাব তেনেকুৱা ধৰণৰ কৰক তেতিয়া বস্তুবোৰ বেছি ক্লিয়াৰ হৈ থাকিব বস্তুটো দেশখনো আগবাঢ়িব ঠিক আছে এনেকৈ অপেন মেৰিট বেছ কম্পিটিটিভ এক্সাম বুলি কৈ পেলাই এজনে 2.5 মাৰ্কছ পালেও পাব এজনে 80 পালেও চাকৰি নাপাব আৰু ADREটো কোনোবা এটা হেৰি আই থিংক ক্লাছ 10ৰ ITI কোনোবা এটা পোষ্টতো মাইনাছত গৈছে কাট অফ মাৰ্কছ ST হিলছ আছিল নেকি মাইনাছত গৈছে কাট অফ মাৰ্কছ চ' মাইনাছ পাবৰ কাৰণেতো আপোনালোকে পঢ়িবই নালাগে ডাইৰেক্ট পৰীক্ষাত গৈ পেলাই এনেই বহি দিয়ক মাইনাছত মাৰ্কছ উঠাক ADRE চাকৰি লৈ লওক চ' তেনেকুৱা ধৰণৰ কথা সেইটোৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ বাৰু সেই তেনেকুৱা ধৰণৰ কথা আৰু ইয়াতো সেই টেটতো মই কিবা কিবি তেনেকুৱা দেখিছিলোঁ বহুত কম মাৰ্কছতে মেথছৰ টিচাৰ হৈছে 2.5 মাৰ্কছ জাষ্ট স্ক'ৰ কৰি পেলাই সেইটো স্ক'ৰ কৰিবৰ কাৰণে মানুহে পঢ়িব লাগে নেকি ইমান বছৰে সেইটোতো এনেই পৰীক্ষাত গৈ পেলাই বহি দিলে মানে এতিয়া মই পৰীক্ষা এটাত বহি দিলে মানে 100ৰ ভিতৰত এটলিষ্ট নপাহনুকো 50 মাৰ্কছ স্ক'ৰ কৰিব পাৰোঁ কথাটো তেনেকুৱা বস্তুটো চ' সেইবিলাক বস্তু অলপ চেঞ্জ কৰিব হ'ল আৰু এইটোত আপোনালোকে ৰিজাৰ্ভেশ্যনটো বেছি প্ৰশ্ৰয় দি পেলাই আপোনালোকে ইজিলি চাকৰি ল'ম বুলি ভাবি পেলাই ডিপাৰ্টমেণ্টবিলাকত সোমাই পেলাই এনেই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাক আচলতে বৰবাদ হৈ গৈ আছে এনেকৈ নহ'ব আচলতে জানা শুনা মানুহ ল'ব লাগিব তেতিয়াহে গভৰ্ণমেণ্টৰ কামবিলাক আগবাঢ়িব আৰু আজিকালি ডিপাৰ্টমেণ্টবিলাক কি হৈছে মানুহবিলাকৰ এটা মটিভ হৈ গৈছে গভৰ্ণমেণ্টৰ তাত জইন কৰি পেলাই অকল পইচা পাতি মাৰি পেলাই নিজকে ধনী কৰিম সেইটোৱে হৈছে আৰু বেলেগ একো নাই কাৰণ ইয়াতে কাৰো ইমান আশাই নাই দেশখনৰ লৈ পেলাই যে দেশখন কিবা আগবাঢ়িব কিবা কৰিব চবেই নিজৰ চেল্ফ মটিভতে জইন কৰে গৈ পেলাই পইচা পাতি মাৰি পেলাই ধনী হ'ম নিজৰ বেংক বেলেঞ্চটো বহাম নিজে অলপ ভাল লাইফটো ল'ম বাকী গভৰ্ণমেণ্টৰ কি হয় দেশৰ কি হয় কাৰো চিন্তা নাই চ' তেনেকুৱা বস্তু হৈ গৈছে চ' এইটো কাৰণে কাৰো ইমান কম্পিট কৰিব মনেই নাথাকে বস্তুবোৰ চ' কোনেও কম্পিটিভ এক্সাম হিচাপে নলয় আজিকালি চ' এইটো কাৰণে সমান কম্পিটিশ্যন হ'ব লাগে যোনে মাৰ্কছ পাব কাট অফ মাৰ্কছত সিমান হ'ব লাগে আচলতে গোটেই কাষ্ট বেছ ৰিজাৰ্ভেশ্যন চিষ্টেমটো উঠাই দিব লাগে মইতো ভাবোঁ ৰিজাৰ্ভেশ্যন উঠাই দিয়ক আৰু একো কাৰো প্ৰতি ৰিজাৰ্ভেশ্যন এইবিলাক নাথাকক গভৰ্ণমেণ্টে বাকী ফ্ৰীলি দিয়ক স্কুল কলেজ চব বনাই দিয়ক এডুকেশ্যনো ফ্ৰীতে দি দিয়ক ফিজ মাফ কৰি দিয়ক কিতাপ পত্ৰ দি দিয়ক কোচিং ফ্ৰীতে দি দিয়ক ভাল কোচিং ইনষ্টিটিউটৰ কোচিং দি দিয়ক লাখ টকীয়া ফ্ৰীতে চ' সেইবিলাক বস্তু দিয়ক বাকী এইবিলাক দি পেলাই এনেই জাষ্ট মেৰিট চিষ্টেমটো বৰবাদ কৰিলে আচলতে প্ৰব্লেমেটিক হ'ব পাৰে লং ৰানত ঠিক আছে বাকীটো আৰু ৰাহুল গান্ধীয়েতো আৰু হেৰি কৈছে প্ৰাইভেট ছেক্টৰ ৰিজাৰ্ভেশ্যনৰ কথা কৈছে তেনেকৈ হ'লেতো বাদ দিয়ক আৰু দেশ কি হ'ব ঠিক নাই এটলিষ্ট প্ৰাইভেট ছেক্টৰকেইটা অলপ বাচি আছে চ' তাতো যদি তেনেকুৱা হয় তেতিয়াহ'লে আৰু উপায় নাই আৰু কি হয় চ' আপোনালোকে নিজৰ মতামত ইয়াতে জনাওক কি হয় বাকী আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে ধৰক প্ৰত্যেকটো বস্তুতে স্কিল লেবাৰৰ যোনবিলাক কাম থাকে সেইবিলাকত ধৰক মাইকী মানুহখিনিয়ে যিহেতু আমাতকৈ মতা মানুহতকৈ অকণমান ফিজিকেলি উইক থাকে তেওঁলোকে যিহেতু মাইকী মানুহ হয় ফেমিনিন জেণ্ডাৰত পৰে চ' তেওঁলোকে উইক থাকে তেওঁলোকে যোনবিলাক হাৰ্ড ৱৰ্কিং কাম সেইবিলাক হয়তো কেতিয়াবা নাইট শ্বিফ্ট কৰিব নোৱাৰে তেওঁলোকৰ ছিকিউৰিটি ইছ্যু থাকিব পাৰে কেতিয়াবা হেভি ডিউটিৰ কামবিলাক কৰিব নোৱাৰে অভাৰ টাইম কৰিব নোৱাৰে চ' তেনেকুৱা ধৰণৰ ডিউটিবিলাক কৰিব নোৱাৰে নাইট চকীদাৰ হ'ব নোৱাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা তাতে মতা মানুহবিলাকে কৰিব লাগে আৰু লগতে মাইকী মানুহৰ কিছুমান পিৰিয়ড থাকে পিৰিয়ড মানে কি আপোনালোকৰ মেটাৰ্নিটি লিভ থাকে বা কিবা কিবি থাকে সেইখিনি বাৰু তেওঁলোকে নিজেও কষ্ট কৰে কাৰণ এটা বাচ্চা জন্ম দিয়াও বহুত কষ্ট সেই গোটেই 9 মাহ সময় গোটেই বস্তুটো কিমান এটা ডাঙৰ হেৰিত থাকে তেওঁলোকে বহুতখিনি তাতে বলিদান দিয়ে অৱদান দিয়ে ঠিক আছে চ' সেইখিনি মই বুজি পাওঁ কিন্তু কথাটো হ'ল যে সেইটো ক্ষেত্ৰতো আপোনালোকৰ আকৌ মানে সেই তাতো হেৰি হয় চ' সেইখিনি বস্তুত অকণমান আকৌ মতা মানুহ দৰকাৰ পৰে সেই কামখিনি কৰিবৰ কাৰণে চ' সেইটো কাৰণে যদি ডিপাৰ্টমেণ্টবিলাকত বেছি মানে ৰিজাৰ্ভেশ্যন দি পেলাই যদি মতা মানুহ একেবাৰে চাকৰি নকৰা হৈ যায় গভৰ্ণমেণ্টৰ যোনবিলাক স্কিল ৱৰ্ক থাকিব নাইট ডিউটি কৰা বা অভাৰ টাইম কৰা বা যোনবিলাকত অকণমান বেছি পৰিশ্ৰম লাগে চ' সেইবিলাকৰ কাৰণে মেন পাৱাৰ কমি যাব চ' বস্তুটো তেনেকুৱা কথা এইটো ফেক্ট হয় আৰু ইয়াতে জেণ্ডাৰ ইকুৱেলিটি বা কিবা তেনেকুৱা ধৰণৰ একো কনচেপ্ট নাহে আচলতে জেণ্ডাৰ ইকুৱেলিটি থাকিব লাগে সমানে আগবাঢ়িব লাগে ছোৱালীও আগবাঢ়ক ল'ৰাও আগবাঢ়ক খালি কথাটো হ'ল যে ৰিজাৰ্ভেশ্যন দি পেলাই নহয় কম্পিটিশ্যন কৰক কম্পিট কৰক ল'ৰা সৰুওক কথাটো তেনেকুৱা বা অন্য কেটেগৰীবিলাকক জেনেৰেল কেটেগৰীলৈ কম্পিটিশ্যন কৰিবৰ কাৰণে ভয় কৰি পেলাই ৰিজাৰ্ভেশ্যন লৈ পেলাই ৰিজাৰ্ভেশ্যনৰ চান্সতে সদায় চাকৰি ল'ম বুলি ভাবিব নালাগে ফ্ৰীতে তেনেকৈ ফ্ৰীতে ভাবিব নালাগে বা ইজিলি চব বস্তু এচিভ কৰিম বুলি ভাবিব নালাগে কষ্ট কৰক সমানে কম্পিটিশ্যন কৰক কাৰণ আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীৰ বহুত কেণ্ডিডেটছে হয়তো কম্পিট কৰি পেলাই জেনেৰেলৰ সমান মাৰ্কছ লৈ পেলাই আনৰিজাৰ্ভ কেটেগৰীত পাছ কৰে চ' তেনেকুৱা ধৰণে তেওঁলোকে পাৰিছে যদি আপোনালোকেও পাৰিব তেনেকৈ সমানে কম্পিটিশ্যন কৰক তেতিয়া কম্পিটিটিভ এক্সাম বুলি ক'ব পাৰি এতিয়া কম্পিটিটিভ এক্সামৰ ৱৰ্ডটো আচলতে ইমান মিনিংটো অলপ মিনিংলেছ হয় আজিকালি চ' বাকী মই নিজৰ মতামতখিনি দিলোঁ আপোনালোকে কি ভাবে ইয়াতে কমেণ্ট ছেকশ্যনত জনাওক আৰু গালি গালাজ দিলেও দিব খালি মই নিজৰ যোনখিনি জানো যোনখিনি দেখি আহিছোঁ চ' মই সেইখিনিয়ে কৈছোঁ আৰু
বাকী মোৰ আৰু ইয়াত একো ক'বলগীয়া নাই বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে DSS গ্ৰেড 3 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ 350 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 375ত এভেইলেবল আছে কোৰ্চবিলাক PDF ফৰ্মেটত আছে MCQs ফৰ্মেটত পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 লগতে ADRE 3.0 বা আসাম পুলিচৰ কোৰ্চেছ এভেইলেবল আছে ADRE 3.0 300 আসাম পুলিচ 250 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে ইয়াতে 23 খন যিকোনো গভৰ্ণমেণ্ট এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে APSC ৰ পৰা আদি কৰি DSS DME ADRE ঠিক আছে গুৱাহাটী হাইকোৰ্ট আৰু লগতে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এনেইতো আসাম কম্পিটিটিভ এক্সাম কোৰ্চটোত আছে বাকী আপোনালোকে যদি কোৰ্চ নলয় যদি অনলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ লাগে তেতিয়াহ'লে ইয়াতে উইথ এনচাৰ কিজ এভেইলেবল আছে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছখিনি কোৰ্চবিলাকত ইনক্লুডেড আছে কিন্তু কোনোবাই যদি কোৰ্চ নলৈ পেলাই এইখিনি ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আৰু ADRE APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চলৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থৰ প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম সো কোনোবা যদি ইণ্টাৰেষ্টিং কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম